লেংটামিয়া সদায় ওলাই আহোঁতে ইমান দেৰি কৰ যে সদায় মাতি থাকিব লাগে তোক আজিৰ পৰা কিন্তু সোনকালে ওলাই আহিলে নেমাতো আকৌ তোক দেই আৰে ভাই মই ইউটিউবত কিবা নজনা কথা এটা জানি আছিলোঁ সেইকাৰণে অলপ দেৰি হ'ল ওলাই আহোঁতে আৰু তহঁতি ইমান সোনকালে মোক ইমান পটককৈ খং কৰ যে কেলে বাৰু ঐ মুলুককে আৰু লেংটামিয়া তহঁতক কথা এটা সুধিবলগীয়া আছিলে কবিনে এই সাগৰৰ পানীখিনিৰ ওচৰত যে সেয়াত শিলখিনি আছে আৰু শিলৰ মাজত যে সেইটো এটা গুহা সেই গুহাটো কিহৰ বাৰু জান নেকি তহঁতি আৰে ফপকা আমিহে সদায় নজনা নিচিনাকৈ ইয়ালৈ আহি থাকোঁ কিন্তু গাঁৱৰ মানুহে এইখিলে অহাটো মানা কৰি থৈছে আৰু সেই গুহাটোৰ ভিতৰত হেনো ভূতৰ নিচিনা কিবা ভয়ানক বস্তু থাকে হে মুলুকে তয়ো যে বৰ ফকতীয়া কথাবিলাক শুনি থাক দেই আজিলৈকে আমি কেলে শুনা নাই আৰু সেই গুহাটোৰ ভিতৰলৈ আজিলৈকে মানুহ চানুহ যোৱা দেখা নাই বাৰু আমি আজি এটা কাম কৰোঁ নহ'লে ব'ল গুহাটোৰ ভিতৰত কি আছে চাওঁগৈ ফপকা ব'লচোন ব'ল আজি তোৰ কথা মতে গৈ চাওঁ তালৈ কিন্তু গুহাটোৰ ভিতৰত যদি বহুত আন্ধাৰ হয় কি কৰিবি এই ফপকা আৰু মুলুকে তহঁতৰ কাৰণে সদায় সদায় মই বিপদত ফচিবলৈ নাই দেই তহঁতি গ'লে গৈ থাক মই ঘৰলৈ যাওঁগৈ তোৰ দিনে দিনে দম বাঢ়ি গৈছে আকৌ সদায় সদায় তোৰ কাৰণে ৰখি থাকিব লাগে আৰু এতিয়া আমাৰ কাৰণে বিপদত ফচিছোঁ বুলি কৈছ বেছি উল্টা পুল্টা কৰি নাথাকিবি আকৌ একে ঘুচাই নাক চাক ফাটি যাব আকৌ কি কৰিবি তই মোক কি কৰিবি কি হ'ল তোৰ চালা কি লাগি আছ তহঁতি বুলি কৈছ নাই আজিৰ পৰা তই আমাৰ লগত নাথাকিবি যদি আমাৰ ওচৰলৈ আহ চাবি আকৌ লেংটামিয়া চালা লেংটা কৰি পিটিম মই তোক তই কি ভগৱান নেকি তোৰ লগত থাকিবলৈ মই নাথাকো যা তহঁতৰ লগত আজিৰ পৰা বুলিকে কেলেনো ঘপককৈ কৈ দিলি নাথাকিবি বুলি আমাৰ লগত সদায় আমাৰ লগতে থাকে দেখিছই ইফালে মাকৰো বেমাৰ এটা ঘৰত ইফালে দুখীয়া ঘৰৰ ল'ৰা আমাৰ লগতে আছিলে আৰে পইচা পাতি নথকা সেইটো এটা ভিক্ষাৰী হয় ভিক্ষাৰী দেখা নাই আৰু কথা কেনেকৈ কৈছে আমাৰ কাৰণে হেনো সি বিপদত পৰিলে বেছি ফুটনি হৈছে চালা সেইকেইটা পইচা আছে কাৰণে বেছি ফুটনি দেখুৱাই নেথাকো আজিৰ পৰা মই তেহেঁতৰ লগত যা এইটো আকৌ কি এইটোচোন কিবা তাবিজৰ দৰে লাগিছে বৰ ধুনীয়া তাবিজ চোন এইটো সাগৰৰ পানীত চাগে পাৰলৈ উঠি গুচি আহিলে আৰু এইটো সোণৰ যেন লাগিছে ইমান জিলিকি আছে যি কি নহওক পাইছোঁ হেৰাই এতিয়াৰ পৰা এইটো মোৰ আজিৰ পৰা মই এইটো ডিঙিত পিন্ধি থাকিম কাকো দিবলৈ নাই এতিয়া ঘৰলৈ যামগৈ এতিয়া শুবলৈ হৈছে আৰু সোনকালে তাবিজটো পিন্ধি লওঁ ডিঙিতে তাৰপিছত শুই থাকো ৰাতিপুৱা উঠি আকৌ জাক তাক দেখুৱাব লাগিবতো হানি সিং নিচিনা লাগিছে মোক শুই থাকো এতিয়া কোন মই লেংটামিয়া এই ফাঁচীৰ ৰছীডাল মোৰ কাৰণেই ৰখি আছে মই এতিয়া চিপ ল'ব লাগিব আৰু সোনকালে আকাশলৈ উৰি যাব লাগিব সোনকালে চিপ ল এতিয়া টোপনি নধৰা হ'ল আৰু দেই মোৰ কিনো বেমাৰ লাগিলে আৰু মই থকা হ'লে ভাল আছিলে এতিয়া সাৰ পালো যেতিয়া মুঠিয়ে আহোঁগে বাহিৰৰ পৰা কি হ'ল কোনে চিঞৰিলে এইটোচোন লেংটামিয়া আকৌ কেলে ফাঁচি ললে আৰু চাগে ফাঁচি লোৱা দেখি মা আকৌ বেহুচ হৈ থাকিলে পেটুৱা কি কৰিবি এতিয়া হয় মাক পিতেক দুটা আছিলেহে পিতেকটো এনেকুৱা অৱস্থা দেখি সেইকাৰণে মাক বেহুচ হৈ থাকিলে কি কৰিবি আৰু এতিয়া ইয়াৰ ঘৰৰ মানুহ চবকে খবৰ দি দে আৰু ইয়াৰ লগত যোনকেইটা ঘূৰি ফুৰে লগৰ সেইকেইটালৈও খবৰ কৰি দে এতিয়া আকৌ আমি নফচিলে হয় দেই তাৰ লগত অথনি আকৌ তই তাৰ লগত কাজিয়া লাগিছিলি নহয় ঘৰৰ মানুহে যদি কিবা কয় গম পালি আৰু তই ফচিবি তাকেহে ফপকা মোৰ সেয়াহে ভয় লাগি আছে আৰু সি কি কৰিবলৈ ফাঁচি ল'লে বাৰু আৰু অথনি মোৰ লগত কাজিয়া লগা কথাটো যদি ঘৰত ক'লে তেতিয়াতো আৰু মই মৰিলোৱেই তহঁতি কি কৰি দিবি দেই মোক এনে মাজত নফচাবি কিন্তু দেই তই ফচিলেও ফচিবি অথনি তহঁতি কাজিয়া লগতে মই এৰুৱাইছিলোহে কথা দুটাক যদি মোক কোনোবাই কিবা কিবি কৈ থাকে তেতিয়া কৈ দিম আকৌ সঁচা কথা তহঁতি কাজিয়া লাগিছিলি বুলি হ'ব সেইবোৰ বাদ দেচোন ব'ল সোনকালে তাৰ ওচৰ পৰা আহোঁগৈ বলচোন যি হ'বলগীয়া আছিলে হৈ গ'ল এতিয়া আৰু চিন্তা কৰি থাকি লাভ নাই সোনকালে মানুহ চানুহ গোটাই বাকী কামখিনি আৰম্ভ কৰি পেলাব লাগে আৰু পেটুৱা বৰ্তা কেতিয়া হ'ল এইবিলাক আৰু কেনেকে হ'লনো কি কেনেকে হ'ল তহঁতি তিনিটা একেলগতে সন্ধিয়া টাইমত সাগৰৰ পাৰলৈ ফুৰিবলৈ যোৱা নাছিলি ই আহি পিনি ৰাতিহে ঘৰ সোমাইছেহি পেটুৱা বৰ্তা আমি সদায় সন্ধিয়া টাইমত সাগৰৰ পাৰলৈ এনেই খোজকাঢ়িবলৈ ওলাই যাওঁ কিন্তু আমিতো তাক একো কোৱা নাই নহয়
মাকজনীও বেমাৰ হৈ আছে, তহঁতি গম নাপাৱ নেকি? কি কৰিবলগীয়া সদায় সদায় সন্ধিয়া টাইমত তহঁতি লগ ধৰি নি থাক সাগৰ কিনাৰলৈ। এতিয়া পুলিচ আহিব যেতিয়া, কেনেকে মৰিলে কি নাই বুলি যেতিয়া চাব নহয়, তেতিয়া তহঁতি ফচিবি, ৰহ গম পাই যাবি তেতিয়া। মাকৰ গাটো একেবাৰে বেয়া। ই ফাঁচি লোৱা দেখি চাগে মাকে বেহুচ হৈ পৰি গৈছিলে এইখিতে। মাকক এতিয়া আমি ভিতৰত শুৱাই থৈ আহোঁ, তেতিয়ালৈকে তহঁতি এইখিতে ৰখি থাক বাকী মানুহবিলাক অহালৈকে। ঠিক আছে লালা খুৰা। ফপকা, কি হ'ব এতিয়া? পুলিচে আমাকে ধৰিবহি নেকি আকৌ? মুলুকে, তই এনে ভয় কৰি নাথাকিবি, একো নহয় তোৰ। তহঁতি কাজিয়া লাগিছিলি হয়, তই ইয়াক একো কৰা নাই নহয়। ই নিজে আহি পিনি ইয়াত ফাঁচি ল'লেহি, আমি ইয়াত কি কৰিব পাৰিম হয় নাই? আৰু সি ডিঙিত কিবা সোণৰ লকেট নে তাবিজ কিবা এটা পিন্ধি আছে। ঐ, ক'ত পালে আকৌ এইটো সোণৰ লকেট? সি এইটো সোণৰ লকেট নহয়, এইটো তাবিজ, সোণৰ তাবিজ। ক'ত পালে আকৌ এইটো? সি অথনিটো আমাৰ লগত থাকোঁতে পিন্ধি থকা নাছিলে। যি কি নহওক, এই তাবিজটো বৰ ধুনীয়া চোন, সোণৰ জিলিকি থকা। ঐ মুলুকে, মই এই তাবিজটো লৈ লৈছো, তই কাকো নকবি দেই। আৰে ফপকা, মৰি থকা মানুহটোৰ ডিঙিত থকা তাবিজটো তই টানি ছিঙি লৈ লৈছ, কেনেকুৱা মানুহ তই? নলবি থ এইবোৰ। আৰে তই নকবি মুঠতে, মই এইটো জেপত ভৰাই থৈ দিছো, নহলে তই ইয়াৰ লগত কাজিয়া লগা কথাও কৈ দিম আকৌ মই মানুহক। বৰ বেলেগকে চিপ ললেচোন লেংটামিয়া, কেনেকে ললে? ঘিনাৰাম কাই, আমিও খবৰ পাইহে আহিছো। সন্ধিয়া টাইমত আমাৰ লগতে এই সাগৰৰ কিনাৰত ফুৰিবলৈ গৈছিলে, কিন্তু আমিও গম নাপাওঁ ই আহি পিনি এইবিলাক কৰিব বুলি। যি হ'বলগীয়া আছিলে হৈ গ'ল, এতিয়া ইয়াত মাথা মাৰি থাকি লাভ নাই। ঘৰৰ মানুহখিনিক চবকে খবৰ দিলে নহয়। আহি আছে গোটেই মানুহখিনি। ঘিনাৰাম কাই, আমি এতিয়া যাওঁগে দেই, কাইলৈ ৰাতিপুৱাহে আহিম আৰু আমি। ভয় লাগিছে ইয়াত থাকিবলৈ। ঠিক আছে, যাগে যা তহঁতি, মই অলপ দেৰি ৰখি দিছো ইয়াত। মৰা মানুহ মৰি গ'ল, আমিতো তাক একো কৰা নাই ন, নিজেহে মৰিছে। সোণৰ তাবিজ এটা যে মই পালো, সেইটোৱে মোৰ কাৰণে যথেষ্ট। কিন্তু মই এইটো কেইদিনমান পিন্ধিব নোৱাৰো, নহ'লে ঘৰৰ মানুহে আকৌ দেখিলে চিনি পাব নহয়। এতিয়া এই তাবিজটো অলপ মই পিন্ধিয়ে চাওঁ, কেনেকুৱা লাগিছে মোক অলপ চাই লওঁ। ৰাতিপুৱা হোৱাৰ লগে লগে এইটো খুলি পিনি মই বাকচত ভৰাই থৈ দিম। বাহ, একদম ৰকষ্টাৰ নিচিনা লাগিছে ঐ মোক। আৰু কি ধুনীয়া জিলিকিও আছে। হ'ব দে, এতিয়া শুই থাকো, নহলে আকৌ লেংটামিয়াৰ আত্মাটোৱে আহি মোক শান্তি নিদিব নহয়। মই মৰিব লাগিব, মোক চিপ লবলৈ কৈ আছে, মই এতিয়া চিপ লব লাগিব। এইটো পিছে পিছে আহিলোচোন, এইটো হাবি ফালে অহা দেখি, কিন্তু ইয়াক নেপালোহিয়ে, আহি পিনি ফাঁচি ললেহি এইটোৱে। কি কৰো মই এতিয়া, কি কৰো? চবলৈ ফোন কৰো আৰু ঘিনাৰামহঁতকো ফোন কৰো। হেল্ল' ঘিনাৰাম, পপকাই হাবিৰ মাজত আহি পিনি চিপ ললেহিচোন। ইয়াৰ পিছে পিছে মই আহিছিলো ইয়াক বচাবলৈ, কিন্তু নেপালোহি। তহঁতি সোনকালে হাবিৰ মাজলৈ। কি হৈছে মানুহবোৰৰ? অলপ আগত লেংটামিয়াই চিপ ললে, আকৌ ই আহি পিনি হাবিৰ মাজতো চিপ ললেহি যে। এইটোৱেচোন তেনেকে চিপ ললে যেনেকে লেংটামিয়াই অলপ আগত চিপ লৈছিলে। কি হৈছে ঐ? ঘিনাৰাম, মোৰ মতে মুলুককে আৰু ফপকাই লেংটামিয়াক কিবা এটা কলে, সেইকাৰণে আহি সি চিপ ললেহি। আৰু অথনি মই ইয়াক দম দিছিলো, আৰু ই চাগে গম পাব বুলি ভয়তে নিজে চিপ লৈ ললে। কিন্তু মানুহক দম দিলে মানুহে চিপ নলয়, বেলেগ কাৰণ আছে ইয়াৰ কিবা। লেংটামিয়াৰ তাবিজটো ই পিন্ধি আছে যে। অলপ আগত মই লেংটামিয়াৰ চিপ লৈ থাকোতেহে দেখিছিলো তাৰ ডিঙিতে তাবিজটো। পেটুৱাকাই, আপুনি একদম চিয়ৰ নে লেংটামিয়াৰ তাবিজটো ই পিন্ধি আছে বুলি ডিঙিত? ঘিনাৰাম, একদম চিয়ৰ, একদম চিয়ৰ। অলপ আগত যেতিয়া লেংটামিয়াৰ চিপ লৈ থাকোতে হেতি দুটা ওচৰত আছিলে। লালা আৰু মই লেংটামিয়াৰ মাক বেমাৰীৰ কাৰণে তাক ভিতৰত শুৱাই থৈ আহিবলৈ গৈছিলো, আৰু তেতিয়া হেতি দুটা অকলে আছিলে। আৰু আহি পিনি যেতিয়া আমি চালোহি, তেতিয়া লেংটামিয়াৰ এই তাবিজটো ডিঙিত নাছিলে। মানে যি হৈ আছে চব এই তাবিজটোৰ পৰাই হৈ আছে। এই তাবিজটোত নিশ্চয় কিবা গড়বড় আছে।